মায়া ও মায়া ঠিক সময়তে আহিছ তা কাকা মোক অলপ দাঙি দেচোন এই বগৰীকেইটা চিঙো কি হ'ল হা কি চাই আছ শুনা নাই কি কৈছো মোক অলপ দাঙি দেচোন বগৰীটো চিঙো এ ডাঙাটো হ'ব ৰ বগৰী পাছতো চিঙিম দেচোন মই আছো তোক এটা ডিষ্টান্স সোধো বুলি সোধো না সোধা কি সুধবা মই তোমাৰ ডিষ্টান্স গোটেইকেইটা ক'ব পাৰো আজি কিন্তু নৰা দেখোচোন শুনবি তেনেহ'লে মামাথেৰ বাৰীত গেলো ফুল দেখি চমক খালো ফুলক গেলি মেললো হাত ফুল গেল 18 হাত দেখো কি হ'বনো হাও চিন্তা কৰ নৰু দা কচোন কি হ'ব এটা নকওঁ চিন্তা কৰ হাচুৰবিলাক ক বলছো ক নকলি তোমাক আজি মই কি কৰবি নকা বলছো নকাও ইটা হাজৰবিলাক কম তই চিন্তা কৰবি ৰবা তোমাক মই আজি কি কৰবি হাও মই কিন্তু বেয়া পাম দে আগতে এডিচন বিদ্যা পাই পাম কিন্তু মই কম 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 আগতে এডিচন আয়া চল রে আজি বেউলাৰ বিয়া বিলম্বন কৰা দয়া ৰে আজি বেউলাৰ বিয়া বিলম্বন কৰা দয়া ৰে আয়া চল হেৰি হেৰি ডাঙৰীয়া ছাৰ বুলি কোৱা কিবা অসুখ বাহিৰত বহা সময় হ'লে মাতি দিম ছাৰ ছাৰ শুনিছো কোনোবা নতুন ডাক্তৰ আহিব বোলে শুনিছো ময়ো শুনিছো শুনি কাণ পকিল কথা এটা কম বেয়া পাব নেকি নাহে এইটো এৰিয়াত ময়ে ডাক্তৰ পিয়নজন কলৈ গ'ল কিবা বস্তু এটা আনিবলৈ বাহিৰলৈ পঠাইছো পিছে তোমাক কেলে হে তোমাৰ কিবা অসুখ হৈছে বাহিৰত বহা সময় হ'লে মই তোমাক মাতি দিম নহয় কথা এটা কম বেয়া পাব নেকি দৰকাৰ হ'লে মই তোমাক টেবলেট দিম টেবলেটে কাম নহ'লে কেপচুল দিম আৰু যদি কেপচুলে কাম নহয় তেতিয়া মই বেজি এটা পুছ কৰি দিম কাম শেষ এতিয়া বাহিৰলৈ যাব মই আপোনাক নেদেখুৱাম ডাক্তৰকহে দেখুৱাম নহ'ব নদী পাৰ হৈ কোন ডাক্তৰ এই ঘুকুত গাঁওখনলৈ আহিবহে আৰু আহিলেও ঘূৰি ঘূৰি গুচি যায় পূৰ্বলাংটি ভৱিষ্যতে আকৌ সেই লোকগীত শইকীয়াই ডাক্তৰ হৈ থাকো বুজিছা ক'লে বেয়া পাবা আহিছে কোন হলধৰ কোন হলধৰ পিয়ন হলধৰ পিয়ন হলধৰ নহয় ডাক্তৰ পৰশ বৰুৱা আহিছে ছাৰ ক'ত এয়া আপোনাৰ সন্মুখত মই ডাক্তৰ পৰশ বৰুৱা আপোনাৰ টেবুল চেয়াৰ ক'ত দাই দোষ মৰিখন কৰিব ছাৰ ক'লে বেয়া পাব নেকি চকী মেজযোৰ মই ঘৰলৈ নি ছোৱালীজনীক পঢ়িবলৈ দিছো তাই এবাৰ বিয়া দিব নহয় কাইলৈ কাও নাই দিম ছাৰ আপুনি হস্পিটেলৰ টেবুল চেয়াৰ ঘৰলৈ নিছে ইয়াত দৰকাৰী নহয় ছাৰ ক'লে বেয়া পাব নেকি ডাক্তৰৰ চকীখনতে ইমান দিনে বহি বহি দিনবিলাক পাৰ কৰি দিল আপোনাৰ ল'ৰা ছোৱালী বেছি মানে ছাৰ চৰকাৰী হিচাপতকৈ এটা বেছি মানে আপুনি দেখোন জানেই ছাৰ চৰকাৰী হিচাপত দুটা লাগে মোৰ আকৌ তিনিটা হ'ল নহয় ছাৰ ডাঙৰডোখৰ ল'ৰা পঢ়া শুনাত বেয়া মেট্ৰিকৰ দেওনাখনেই পাৰ হ'ব নোৱাৰিলে ছাৰ খেতি বাতি কৰে পিছৰজনী ছোৱালী ছাৰ ইমানতে সমাপ্ত কৰিম বুলি ভাবিছিলো নকৰিলে কিয় বেচেৰি মুখত
দেউতা মাত খাই শুনিবলৈ নাপালোঁ নহয় ছাৰ পূৰ্বজন্মৰ পাপৰ ফল যেনে পাওঁ ছাৰ তাই হ'ল বোবা জন্মৰ পৰা নাছিল মাত ওলাবলৈ লৈছিলেহে মাত্ৰ টাইফইড হ'ল বাছিল পিছে মাতটোহে গ'ল ক'লে বেয়া পাব নেকি ছাৰ তাৰ পিছৰজনীও ছোৱালী মায়া ৰূপে গুণে শিক্ষাই দীক্ষাই তাই সঁচাকৈয়ে মায়া ছাৰ আনছো খুৰা পুলিচে চাইছে নমস্কাৰ কোৰ ছাৰ নমস্কাৰ ছাৰ ঐ যা ছাৰৰ কোৱাৰ্টাৰটো চাফ চিকুণ কৰি দেগৈ আৰু শুন আজিৰ পৰা তোৰ ডিউটি ছাৰৰ লগত যা মানে ছাৰ ঘৰটো চাফ চিকুণ হওঁতে কিছু সময় লাগিব গতিকে বেয়া নাপায় যদি ছাৰ আমাৰ ঘৰতে ৰাতিটো এইটো কি টুপি ছাৰ নহয় নহয় সেইটো সেইফালে নিলে যে কি সেইটো একো নাই ছাৰ উলিয়া কি সেইটো কি চাওঁ কি মানে ছাৰ এইটো অভ্যাসৰ বুলি মই ছাৰ বেয়া চাহ নাপাব তাৰমানে ইয়াত পায় ছাৰ আপুনিও খাওঁ সদায় পামনে এই পাব ছাৰ অসম জল সম্পদত চহকী ক'তে বেয়া পাব নেকি ছাৰ ইয়াত আকৌ ৰঙা পেড নাপায় নহয় মানে ছাৰ ইয়াত আৰু সেই বগা বিধি বগা হ'লে কি হ'ব ছাৰ আপুনি জুই চোলা কাঠি এটা মাৰি দিয়ক ভমককে জ্বলি উঠিব হ'ব দিয়ক চলি যাব আপুনি এটা কাম কৰক আপুনি ঘৰটো চাফা কৰিলে মানুহ লগাই দিয়ক হ'ব ছাৰ দৰকাৰ হ'লে বেছি মানুহ লগাই দিয়ক হ'ব ছাৰ অৰেন্দা হাও হা হলধত দুগুণে কৰপে আহিলি বহ এ খুৰাই পঠাইছি ৰ নতুন ডাক্তৰ ছাৰ আহিছি জানাই দেখোন এই জৰা ঘূৰাই পাৰা দি পঠাইছি তন্থৰ বোলে বাৰী পিছফালে মুঠফাল আছে ভালকে বনাবা দিছি আৰু তহঁতৰ বোলে কিবা জীয়া মাছ আছে জীয়া মাছখিনি বঢ়িয়াকে বেহাৰেদি বনাবা দিছি আৰু হেৰি তোৰে কি বুলি কয় এইটো পাৰিয়ে গেলো ৰ মনত পৰছি ৰ তহঁতৰ বোলে সৰু আলু আছে চেপ্তাকে ভাজিবা দিছি মোকো হেতে খাবা কৈছি ল মই এতিয়া যাওঁ দে পিছত আহিম দে আহিবি হেৰিয়ে সুখিৰাম তহঁতে ভাত খাই যাবি দে মই নাখাওঁ দে মই আহোঁ দে কিয়া হে পাৰা আছে সেইকাৰণেতো এইগিলা এই পাৰা চাৰা মাৰিলি মোৰ কিবা ভাল নালাগে মই নাখাওঁ দে মই আহোঁ ছাৰ এইবিলাক 30 বছৰ আগৰ কথা ইয়াৰ পৰা উভতি যোৱাৰ কথা চিন্তা নকৰিলে নকৰিলোঁ ছাৰ কিয় সঁচা কথা ক'বলৈ গ'লে মই প্ৰেমত পৰিলোঁ প্ৰেমত হয় ছাৰ প্ৰথমতে প্ৰেমত পৰিলোঁ কামৰূপীয়া লোকগীতৰ দ্বিতীয়তে প্ৰেমত পৰিলোঁ ক'লে বেয়া পাব নেকি ছাৰ কামৰূপীয়া লতাৰ হয় ছাৰ ৱাইফ ভৰিৰ পৰা মূৰলৈকে মেৰিয়াইটো গায় সংসাৰৰ মায়া মোহে মেৰিয়াই বান্ধি পেলাই ছাৰ বলক দেৰি হৈছে বলক হেৰি শইকীয়া মই নাযাওঁ নেকি কি কয় ছাৰ আপুনি নহয় আচলতে ভাগৰ লগাৰ কাৰণে মোৰ নিচা লাগিছে বুজিছে আৰু এইটো অৱস্থাৰে যদি মই আপোনালোকৰ ঘৰলৈ যাওঁ আপোনাৰ ঘৰৰ মানে কি ক'ব কওকচোন তেনেকৈনো কিয় ভাবিছে ছাৰ সঁচা কথা ক'বলৈ গ'লে ক'লে বেয়া পাব নেকি নাপাওঁ কওক ডাঙৰ মানুহে মদ খায় আৰু আপোনাৰ এইটো কি নিচা হৈছে বলক ছাৰ শাকে লোনে এসাঁজ খাওঁগৈ বলক ঠিক আছে বলক তেনেহ'লে